মোক আজি এজনী ছোৱালীয়ে মেছেজ কৰিছে, কৈছে যে তাইৰ বয়ফ্ৰেণ্ডজনে বোলে একেবাৰে তাইক বিয়া পাতিবৰ কাৰণে ঘৰত ক'ব দিছিলে। তাই পঢ়ি আছে, গ্ৰেজুৱেশ্যন কৰি আছে, তাইৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱা নাই, সেইকাৰণে বোলে তাই নিজৰ বয়ফ্ৰেণ্ডক কৈছে যে তুমি অলপ ৰখি দিয়া, মোৰতো গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱা নাই, চ' আফটাৰ ডেট মই বিয়াৰ কথা ঘৰত ক'ম, ঠিক আছে। সেনেকৈ কোৱাৰ কাৰণে বোলে তাইৰ বয়ফ্ৰেণ্ডটো তাইক বেয়া পাইছে, আৰু তাৰো বহুত বেছি বয়স হোৱা নাই, সিও একো ষ্টেবল নহয়, ঠিক আছে, ফাইনেন্সিয়েলি ষ্টেবল নহয়, বাট ষ্টিল মানে বিয়াৰ কথা ঘৰত ক'ব লাগে এণ্ড অল এইবিলাক কিবা কিবি কৈছে। মানে আল্টিমেটলি মাইণ্ড গেম খেলি আছে, ঠিক আছে, ল'ৰাবিলাকৰ যোনটো থাকে ন, নিজকে বহুত অভাৰ স্মাৰ্ট বুলি ভাবে কিছুমানে। তো সিহঁত মানে কি কৰিছে, চাই আছে আৰু তাই কি কৰে, তাই কেনেকুৱা একশ্যন লয় মানে সেইটো চাই আছে মানে। চ' তাৰপিছত কি কৰিছে, তাইতো কৈছে যে মই এতিয়া ক'ব নোৱাৰোঁ নহয়, মই পঢ়ি আছোঁ, মই 3rd ছেমিষ্টাৰত আছোঁ, মই কেনেকৈ ক'ম। সেনেকৈ কওঁতে বোলে সি তাইক ব্লক কৰি দিছে। সি কৈছে যে মই তোমাৰ লগত থাকিব নিবিচাৰোঁ, অমুক তমুক বিভিন্ন ধৰণৰ কিবা কিবি ব্লেম কৰি ব্লক কৰি দিছে। এতিয়া মোক সুধিছে, তাই মেছেজ কৰি কিনে পাগল হৈ আছে যে বা মোৰ ভুল হৈ গ'ল, মই এনেকৈ ক'ব নালাগিছিলে, মই ঘৰত কৈ দিব লাগিছিলে। কিয় কৈ দিব লাগিছিলে ইয়াৰ? হোৱাই তোমাৰ কৈ দিয়া এতিয়া সময় হোৱা নাই, তুমি গ্ৰেজুৱেশ্যন 3rd ছেমিষ্টাৰত আছে, তুমি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা ভাই, ক'ৰবাত কামে চামে সোমোৱা, আফটাৰ গ্ৰেজুৱেশ্যন চবে সোমোৱা, বহুত ভাল লাইফ পাৰ্টনাৰ পাবা। পঢ়াটো মষ্ট ইম্পৰ্টেণ্ট হৈছে পঢ়াটো, এইটো মনত ৰাখিবা। গ্ৰেজুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, কিন্তু গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি ক'ৰবাত কিবা এটা কৰি হ'লেও খাই থাকিব পাৰিবা। এই ফকতীয়া এই টক্সিক মানুহবিলাকৰ পিছত যদি পৰি থাকা ন, তেতিয়াহ'লে জিন্দগী খাৰাপটো হ'বই, আৰু লাষ্টত যদি এৰিও দিয়ে ন, একো কৰিও খাব নোৱাৰিবা, বুজি পাইছা? চ' পঢ়াটো মাথা মাৰা, সি থাকে নাথাকে একো মেটাৰ নকৰি, ব্লক মাৰি গুচি গৈছে, যাব দিয়া না। তোমাৰ নিজৰ ওপৰত কনফিডেঞ্চ নাই নেকি? তুমি 1000টা পাবা, তাতকৈ বেটাৰ পাবা। তাক পাইছিলা যদি তাতকৈ বেটাৰ নাপাবা নেকি? কিয় নাপাবা? আৰু সি কেতিয়াও বেটাৰ হ'বই নোৱাৰে। যোনে তোমাক এৰি যাব পাৰে, সেইজন পাৰ্চন কেতিয়াও বেটাৰ হ'ব নোৱাৰে, এইটো মনত ৰাখিবা। একদম চিম্পল কথা, যোনজন মানুহে তোমাক এৰি যাব পাৰে সেইজন তোমাৰ কাৰণে কেতিয়াও বেটাৰ নাছিলে, আগতেও নাছিলে, এতিয়াও নাছিলে। তোমাৰ কিবা ভুল থাকিবই নোৱাৰে, তুমি যে নিজকে ব্লেম কৰি থাকা, চব মানুহে ব্লেম কৰে আফটাৰ ব্ৰেকআপ, যে মোৰে ভুল, মই ভালকৈ থাকিব লাগিছিল। নহয়, সেইখিনি হিট অফ দ্য মুমেণ্ট, যি হৈছিলে যি কৈছিলা। কাৰণ মানুহৰ চবৰে থাকে ন প্ৰব্লেম, কিছুমান চিটুৱেশ্যনত ডিল কৰিব নোৱাৰিবও পাৰা, ঠিক আছে, পেচেঞ্চ ৰাখিব নোৱাৰিবও পাৰা। চ' হোৱাট, ভাল পাওঁ যদি তথাপিও থাকিব লাগিব, ভাল নাপাওঁ যদি ভাৰমে যা, কথা ইমানে। চ' নিজক ব্লেম নকৰিবা, আৰু তাক যাব দিয়া, সি যাব বিচাৰিছে, যাব দিয়া। তুমি মুভ অন কৰি নিজৰ লাইফত আগবাঢ়া এণ্ড পঢ়াটো কমপ্লিট কৰা, ঠিক আছে। আৰু যদি সি ইন দ্য মিন টাইম সি যদি আহে, তেতিয়াহ'লে এবাৰ লাষ্ট চান্স এটা দি চাবা। যদি ভালকৈ থাকিব বিচাৰে থাকিল, নহ'লে ভাৰমে যাওক, আৰু দৰকাৰ নাই, ব্লক কৰি দিব গোটেই লাইফৰ কাৰণে।